এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব, মাৰ্ঘেৰিটাত পাব, খদিয়াত পাব, মই আমাৰ এমএলএ সকলক চিঠি লিখিছো। আপোনালোকে দিনটো দিয়ক, মই আহি টকাটো দি থৈ যাম। মই যি কওঁ আজিলৈকে প্ৰত্যেকটো কথা ৰাখি আহিছো নে নাই? গতিকে এতিয়া আপোনালোকক মই এটা অনুৰোধ কৰিম, 10,000টোতো পাবই, 10,000টোৰ কাৰণে মই একো কোৱা নাই, কিন্তু 10,000ত মই শেষ নকৰো। 10,000 যিসকলে ভাল কৰি খৰচ কৰিব, মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো 10,000 টকা এই বছৰ, অহা বছৰ মই আপোনালোকক 25,000, তাৰ পিছৰ বছৰ আপোনালোকক মই 50,000 টকা দিম। এইটো আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখি দিয়ক। সকলে মোক সোধে 10,000 টকাটো মামা কেতিয়া দিব, এইটো এটা চিন্তা হৈ আছে, হয় নে নহয়? সকলে মোক সোধে 10,000 টকাটো মামা কেতিয়া দিব, এইটো এটা চিন্তা হৈ আছে, হয় নে নহয়? আছে নে নাই চিন্তা? এতিয়া আপোনালোকে এইটো কথা মোক নুসুধিব। 10,000 টকা বিহালীত দি আমি আৰম্ভ কৰি দিছো। ভুৱন পেগু, ৰণোজ পেগু, প্ৰদান বৰুৱাই যিদিনাখনে দিন দিয়ে সেইদিনাখনে আহি মই ইয়াত দি থৈ যাম। মোৰ কোনো আপত্তি নাই, মোৰ ফালৰ পৰা এতিয়া সব ক্লিয়াৰ হৈ গৈছে। 3খন মিটিং হ'ব, এখন ধেমাজিত, এখন আমাৰ চিলাপথাৰত, এখন আমাৰ জোনাইত, আৰু এই 3খন মিটিং কৰি মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম। হ'ব? ডাঙৰকে হাত চাপৰে। এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক, জুনৰ ভিতৰত দিম বুলি কৈছো, তেতিয়াহে মোক মনত পেলাই দিব পাৰিব, হয় নে নহয়? এতিয়া আমাৰ কাম হৈ গ'ল, চিন্তা কৰিব নালাগে, 10,000 টকাটো আপোনালোকে পাই যাব। কিন্তু 10,000 টকাটো শেষ নহয়। বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো, এগৰাকী আই মাতৃক সুধিলো, মোক ফটো তুলি আছিলে মাজনীয়ে, আই মাতৃ ফটোটো নুঠিলে। তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি? বোলে মামা মোবাইলটো বেয়া, 10,000 টকাটো আজি ল'ম নহয়, নতুন মোবাইল এটা কিনিম। এতিয়া কথাটো হ'ল মোবাইল কিনিব নালাগে, ঠিক আছে, ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। এতিয়াই কোৱা নাই, লাহেকৈ। কিন্তু এই 10,000 টকাটো আমি যোনদিনাখন পাম, কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে 10,000 নিদিয়ে। মই 10,000 দি দিলো। এইবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে, সব বিজেপি আনকণ্টেষ্ট জিকি গ'ল। কাৰণ প্ৰচাৰ বেছি কৰি আছিলে মই নিদিও বুলি। আৰু মই যি কওঁ আজিলৈকে প্ৰত্যেকটো কথা ৰাখি আহিছো নে নাই? গতিকে এতিয়া আপোনালোকক মই এটা অনুৰোধ কৰিম, 10,000টোতো পাবই, 10,000টোৰ কাৰণে মই একো কোৱা নাই, কিন্তু 10,000ত মই শেষ নকৰো। 10,000 যিসকলে ভাল কৰি খৰচ কৰিব, মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো টকাটো খালি আপোনালোকে খৰচ নকৰিব, স্বামীৰ ব্যৱসায়ত খৰচ কৰক, গাহৰি পালন কৰক, গৰু পালন কৰক, কিবা এটা উপাৰ্জনমূলক কামত খৰচ কৰিব। 10,000 টকা এই বছৰ, অহা বছৰ মই আপোনালোকক 25,000, তাৰ পিছৰ বছৰ আপোনালোকক মই 50,000 টকা দিম। এইটো আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখি দিয়ক, ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখি দিয়ক, সেইটোও দিম। এতিয়া মই আৰু কেইটামান আঁচনি দিব খুজিছো, আপোনালোকে জানি ভাল পাব যে আমাৰ অসমত যেতিয়া প্ৰথম ৰেচন কাৰ্ডখন ওলাইছিলে, তেতিয়া ৰেচন কাৰ্ডত চাউল আছিলে, আমি দামেদি কিনিব লাগিছিল। তাৰ পিছত আমাৰ ৰেচন কাৰ্ডত আমি বিনা পইচাত চাউল পালো। এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব, সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গ'লে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে। চাউল হ'ল, ৰেচন কাৰ্ড হ'ল। এইবাৰ আমি এটা নিয়ম কৰিছো যে ল'ৰা ছোৱালী যেতিয়া কলেজত এডমিশ্যন হ'ব, এইবাৰ আপোনালোকে সাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে, ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশ্যন কৰি দিব।
আৰু কাৰো ঘৰত চাৰ্টিফিকেট বিচাৰিব নালাগে ৰণোজ দা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁও বুঢ়া মৌজাদাৰৰ এছডিঅ'ৰ ইনকাম চাৰ্টিফিকেট নালাগে ভাল হ'ব নে বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰণোজ দাই বলটো পাব এতিয়া ৰেচন কাৰ্ডৰ আমাৰ কি হ'ল চাউল পালো আমি অৰুণোদয় পালো ৰেচন কাৰ্ডত এইবাৰ আমি ৰেচন কাৰ্ডত আৰু আমি কি পালো বিনামূলীয়া মেডিকেল পালো আৰু বিনামূলীয়া এডমিশন পালো এতিয়া মোৰ পৰা লিখি লওক অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডত বজাৰতকৈ 30 টকা তলৰ দামত মই আপোনালোকক চেনি আৰু দালি দিম আৰু 10 টকা কম দামত মই আপোনালোকক নিমখ দিম তাৰমানে এখন ৰেচন কাৰ্ডে কিমান পোৱালি পাৰিলে বিনামূলীয়া চাউল হল বিনামূলীয়া এডমিশন হল বিনামূলীয়া মেডিকেল হল আৰু এইবাৰ তিনটা নতুন বস্তু গোট খাব সেইটো হল দালি চেনি আৰু নিমখ ভাল হ'ব না বেয়া হ'ব অৰুণোদয় 1250 টকা আছে মহিলাই 10,000 পালে আৰু তাৰ লগত দালি চাউল আৰু চেনিও সোমাই গল এতিয়া মোৰ মনটো চিন্তা লাগি আছে যে আই মাতৃসকলক গেছটো বিনা পইচাত দিব পাৰি নেকি এতিয়ালৈকে মই পাৰা নাই কিন্তু মোৰ মূৰত এইটো চিন্তা সোমাই আছে যদি গেছটো অলপ দাম কমাই দিব পাৰি এতিয়া উজ্বলা গেছৰ দাম কিমান 550 হয় না নহয় কিমান 1000 হল যাৰ উজ্বলা নাই যাৰ উজ্বলা আছে তাৰ হল 550 টকা 950 হল যাৰ উজ্বলা নাই এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো 950 যাৰ আছে তাকো যদি 200-300 কমাই দিব পাৰো আপোনালোকৰ বহুত সুবিধা হৈ যাব ঘৰখন আপোনালোকে ধুনিয়াকৈ চলাব পাৰিব হয় না নহয় ঠিক কৈছো না নাই এতিয়া আমি আৰু এটা কাম কৰিব খুজিছো আমাৰ যে নিযুত মইনা স্কিম আছিলে এতিয়াতো ছোৱালী বিলাক এবাৰ পাস হ'ব সেকেন্ড ইয়াৰ পাব সেকেন্ড ইয়াৰটো আমি নিযুত মইনা দিম ফাৰ্স্ট ইয়াৰটো আমি নিযুত মইনা দিম কিন্তু লৰা বিলাকে কয় মামা আমাৰ কাৰণে একো নাই নেকি ইউ এটা ভেজাল যে লৰা বিলাকৰ কাৰণেও কিবা এটা লাগে